যোৱাকালি অনুষ্ঠিত হৈ যোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী ভাৰতীয় জনতা যুৱ মৰ্চাত জালুকবাৰী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছবি অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। মালিগাঁও পাণ্ডু তৰুণ সংঘ ক্লাবত অনুষ্ঠিত এই কাৰ্যসূচী অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী ৰমেন নাথ, লগতে উপস্থিত পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপক তিমিৰ দে। ভাৰতীয় জনতা যুৱ মৰ্চা জালুকবাৰী মণ্ডলৰ তৰফৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী পালন কৰা হৈছে। ইয়াতে গ্ৰেটাৰ পাণ্ডু মালিগাঁও তথা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলে ৰাতিপুৱা সিট এণ্ড ড্ৰ আৰ্ট কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে। তাৰ পিছত আমি এটা বাইক ৰেলী ওলাইছিলোঁ। গোটেই পাণ্ডুটো আমি এটা পৰিক্ৰমা কৰিছোঁ বাইকেৰে। নেতাজী সুভাষ চন্দ্ৰ বস আমাৰ যুৱ সমাজৰ মাজত এটা বিশেষ ইনফ্লুৱেঞ্চ কৰিছে। তেখেতৰ যেটো আইডিঅলজি, এই আইডিঅলজি লৈ আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি যাব লাগে আৰু আমাৰ দেশৰ ডেভেলপমেণ্টৰ কাৰণে দেশৰ যেটো আমাৰ ডেভেলপমেণ্ট নেতাজী সুভাষ চন্দ্ৰ বসুৰ আইডিঅলজি লৈ আগবাঢ়ি যাব লাগিব। আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক বিশেষভাৱে তেখেত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাক আজিৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰিবলৈ নিৰ্দেশ দিছে। সেই হিচাপে আমি তেখেত যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে আমিও যুৱ মৰ্চা বা আমাৰ পাৰ্টিৰ ফালৰ পৰা এই দিনটো এটা বিশেষভাৱে আয়োজন কৰোঁ। আজি 20 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। ভাৰতীয় যুৱ মৰ্চাৰ জালুকবাৰী মণ্ডলৰ উদ্যোগত আজি ইয়াত ৰাতিপুৱাৰ পৰা যে নেতাজী সুভাষ চন্দ্ৰ জন্ম জয়ন্তী পালন কৰা হৈছে নানান অনুষ্ঠানৰ মাজেৰেদি। এই নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ এজন যশস্বী স্বাধীনতা সংগ্ৰামী। তেওঁৰ অৱদান ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ যিমান গভীৰ আৰু ব্যাপক আছিল তাতকৈ আৰু ব্যাপক আছিল অসমৰ ৰাজনৈতিক ইতিহাসত তেওঁৰ অৱদান আজিও আমি শলাগ লওঁ। তেওঁৰ কাৰণে সেই সময়ত মানে অসমখন পূৰ্ব পাকিস্তানৰ পৰা তেওঁ আমাৰ অসমৰ ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত তেওঁ জুৰি দিছিল আৰু গোপীনাথ বৰদলৈক তেওঁ প্ৰথম তৎকালীন প্ৰধানমন্ত্ৰী কয় আৰু এতিয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ 1938 চনৰ 19 ছেপ্টেম্বৰত তেওঁ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰায়। তেতিয়া 5জন মন্ত্ৰীসভাৰ আছিল। এই 5জনৰ ভিতৰত এজন হৈছে ৰূপৰাম ব্ৰহ্ম আৰু 3জন আছিল শ্ৰীহট্টৰ। তো গতিকে এই নেতাজীৰ অৱদান আমি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগতে অসমতো যে মানে তেওঁৰ আছে সেই কথাখিনি আমি আজি জানিছোঁ আৰু বৰ্তমান চৰকাৰে নেতাজীৰ নতুন তত্ত্ব কথা আমি জানিবলৈ পাইছোঁ এবং তেওঁৰ এই জন্ম জয়ন্তী আজি অকল অসমত নহয় গোটেই ভাৰতবৰ্ষ এবং ভাৰতবৰ্ষৰ বাহিৰতো জন্ম জয়ন্তী পালন কৰা হয়। গতিকে নেতাজীৰ আদৰ্শ আৰু তেওঁৰ যে প্ৰেৰণা আমি ল'ব লাগে তৰুণ প্ৰজন্মৰ উন্নতিৰ কাৰণে বা তৰুণ প্ৰজন্মৰ সঠিক জীৱন ধাৰণ কৰাৰ কাৰণে নেতাজীৰ তৰুণৰ সপোনৰ যি গ্ৰন্থ আছে সেইটো পাঠ কৰিব লাগে আৰু তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি যাতে ভাৰতবৰ্ষত যুৱচামে নতুন কিবা কৰোঁ, নতুন ভাৰত গঢ়োঁ এই শপত ল'ব লাগে। নিউজ এক্সপাৰ্ট ইত্যাদি A to Z।